লোকেশন এট নার্জিনা বেগম ল্যান্ড মানে প্ৰেচিডেণ্টৰ পত্নী ওয়াইফৰ এইটো স্কিম ইয়াত মৰা বহাইছে আৰু তেখেতৰ ঘৰৰ ভিতৰত ব্যক্তিগত দেৱালৰ ভিতৰত তেখেতে এইটো লগাইছে তামোল গছ নাৰিকল গছ এনে ক'ত লগাইছে এইটো ইয়াত নাই চাওক এইটো খালি ডাইৰেক্ট খালি ক'ত লগাইছে এইটা খালি মাটি কি আছিল অভিযোগটো চাওক আমাৰ কৰৰণী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট যেজন ইমানটো দুৰ্নীতি চলি আছে মানে কি ক'ম আৰু আজি বিডিঅ' মহোদয় আহিছে আজি 4টা কমপ্লেইন চাইছে আমাৰ আগৰ দাবী আছিল চালে আজি এইটো এটা আমাৰ অভিযোগ 19,74,817 টকা এতিয়ালৈকে এটকাও কাম কৰোৱা নাই সিহঁতে আৰু 10 লাখ কিমান টকা এতিয়ালৈকে উঠাই আছে এতিয়ালৈকে এটকাও কাম কৰা নাই এতিয়া আমি বিডিঅ' মহোদয়ক কৈছোঁ আহিবৰ কাৰণে তেওঁ বাকী 4টা কাম চাই গৈছে পিছত আহিম বুলি কৈ গুচি গ'ল তেওঁৰ কিবা দুৰ্নীতি আছে নেকি সেইজনৰ লগত আৰু যদি আমাৰ এইটো কাম চোৱা নহয় কিবা কাম নহয় আমি তেওঁৰ প্ৰতিবাদত আমি অতি সোনকালে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম পঞ্চায়তৰ নাম কি কৰৰণী গাঁও পঞ্চায়ত সভাপতিৰ নাম কি বদৰুল হক আৰু এইটো কেলেংকাৰীৰ লগত একেবাৰে 100% আমাৰ ছেক্ৰেটাৰীজনো জড়িত আছে আমাৰ সন্দেহমূলক এতিয়া দাবী কি আপোনালোকৰ মানে এতিয়া বিডিঅ' মহোদয়ে কৈছে এইটো আহি ছাৰ্ভে কৰিব আজি গুচি গ'ল এতিয়া যদি পিছত আহিম বুলি কৈছে গুচি গ'ল এতিয়া যদি নাহে তাৰ প্ৰতিবাদ আমি অতি সোনকালে হাতত ল'ম আজি যিকেইটা ইনকুৱাৰী হৈছে সেইকেইটা ৰিজাল্ট কেনেকুৱা পাইছে আপোনালোকে আমি একেবাৰে 100% আমি ছাকচেছফুল হৈছোঁ মানে বিডিঅ' মহোদয়ৰ সন্মুখত ধন্যবাদ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে বিন্যাখান্তি উন্নয়ন খণ্ডৰ অধীনত কৰৰণী গাঁও পঞ্চায়তত যি 3টা আমি অভিযোগ তুলিছিলোঁ কেইদিনমান আগতে আজি আমাৰ বিডিঅ' মহোদয় আহি এইটো ইনকুৱাৰী কৰিছে আৰু তেখেতক কৈছে যিবিলাক যেনেকুৱা ধৰণৰ কাম হ'ব লাগে এনেকুৱা হোৱা নাই কিন্তু আকৌ এইটো কাম কৰিব লাগে আৰু আমি বিডিঅ' মহোদয়ক মানে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ আৰু অভিযোগ আছে এইটো চাবলৈ কিন্তু বিডিঅ' মহোদয় অহা নাই আৰু এইটো হৈছে আপোনালোকে চাওক কনষ্ট্ৰাকশ্যন অফ স্লেব কালভাৰ্ট এট দক্ষিণ পাবিজুৰি PWD ৰোড টু নিয়াৰ শামছুদ্দিন হাউচ এইটো হয় স্লেব কালভাৰ্ট কিন্তু পুৰণা ৰিংৰ ওপৰত 10-15 টিনমান পাথৰ আৰু চিমেণ্ট মিহলাই তেখেতে স্লেব এইটো ডালাই দি দিছে সম্পূৰ্ণৰূপে দুৰ্নীতি কৰিছে আৰু একৰ্ডিং টু স্কিমতে কাম হোৱা নাই এইটোৰ স্কিমত টকা আহিছে 1,67,750 টকা 1,67,750 ৰুপিজ আহিছে এইটো কিন্তু 4-5 হাজাৰ মান টকাৰ কাম কৰি এইটো তেখেতে সম্পূৰ্ণ কৰি দিছে ভিতৰত চাওক পুৰণা মাটি আছিলে মাটিৰ ওপৰত ডালাই দি দিলে এইটো এনেকুৱা হৈছে নেকি স্কিমতে কাম হৈছে নেকি ভয়ংকৰ দুৰ্নীতি কৰিছে প্ৰেচিডেণ্ট কৰৰণী জিপিৰ প্ৰেচিডেণ্ট হৈছে বদৰুল হক আৰু ছেক্ৰেটাৰী হৈছে মহিদুল ইছলাম দুয়োজনৰ নেতৃত্বত কাম হৈছে এবছৰমান আগত কাম হৈছে তেখেতে এইবিলাকৰ টকা সম্পূৰ্ণৰূপে বেয়াগুম কেলেংকাৰী কৰিছে দুয়োজন সভাপতি আৰু ছেক্ৰেটাৰীয়ে মই কম যে বিন্যাখান্তি ব্লকৰ অধীনত যিটো মানে কৰৰণী গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ আমি কেইদিন আগত দুৰ্নীতিৰ অভিযোগ স্থাপন কৰিছোঁ কিন্তু সেই দুৰ্নীতিৰ আমাৰ আজি ব্লক অফিচাৰ ফিল্ডত আহিছে সেইটো কাৰণে ছাৰ্ভেও কৰি আছে যিটো মানে আমাৰ ব্লক অফিচাৰে চাই আছে যেনেকুৱা দুৰ্নীতি আমি কৈছিলোঁ সেনেকৈ মানে ৰাইটটো হৈছে ৰাইট হৈছে এতিয়া মানে চাইছে এতিয়া মানে স্থানীয় যিটো মানে GRS আছে GRSক দায়িত্ব দি থৈ গৈছে যে এইটো কামখিনি যিমান যেনেকৈ স্কিমত আহিছে সেনেকৈ সম্পূৰ্ণ কৰিবৰ কাৰণে সেই কামখিনি আমাৰ ৰাইজৰ এটা দায়িত্ব মানে দাবী থাকিব যে মানে কামখিনি সম্পূৰ্ণ হ'ব লাগে আৰু কামখিনি যদি মানে সম্পূৰ্ণ নকৰে তেতিয়ালৈকে আমি দুৰ্নীতি অভিযানটো চলাই যাম পূৰ্বতে 3টা অভিযোগ আপোনালোকে উত্থাপন কৰিছে সেই 3টা আজি ইনকুৱাৰী হৈছে নেকি 3টা ইনকুৱাৰী মানে 3টাত 2টা হৈ গৈছে এটা বাকী আছে আৰু দুৰ্নীতি আছে আমাৰ আৰু কেইটা অভিযোগ আছে সেইটো মানে আমি ব্লক অফিচাৰ যেতিয়া মানে আহিছে ফিল্ডত তেতিয়া মানে আমি সম্পূৰ্ণ কৰাই দিম ইনকুৱাৰীটো কেনেকুৱা চলিছে ইয়াত ইনকুৱাৰী মানে ৰাইজৰ মানুহ লগত আছে আৰু ব্লক অফিচাৰ আৰু লগত মানে ইঞ্জিনিয়াৰ এজন আছে তাত পিয়ে নেকি নাজানো কিন্তু মানে সেইটো মই নাজানো সেইটো কাৰণে এটা মানে ছাৰ মানে ফিল্ডত মানে খোজকাঢ়ি গৈ মানে জেগাটো মানে চাইছে ভিডিঅ' কৰিছে
আৰু আজি কিবা দাবী আছে নেকি? দাবীটো আমাৰ এইটোৱে দাবী যাতে মানে আমাৰ ৰাইজৰ মানে কামখিনি সম্পূৰ্ণ হ'ব লাগে, সন্তুষ্ট হ'ব লাগে ৰাইজ। যিমানখিনি আমি দাবী কৰিছোঁ সিমানখিনি কামখিনি সম্পূৰ্ণ হ'ব। পঞ্চায়তৰ নাম কি? পঞ্চায়ত কৰয়নী গাঁও পঞ্চায়ত। কোনটো ব্লকৰ অধীনস্থ? বিন্নাকান্দি ব্লকৰ অধীন। আপোনাৰ নাম কি? মোৰ নাম আব্দুল আহাদ। আপুনি এখন পঞ্চায়তৰ? এখন পঞ্চায়তৰ মই অসমীয়া যুৱ মঞ্চৰ উপদেষ্টা।